আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি বহুত গুৰুত্বপূৰ্ণ টপিকস লৈ আহিছোঁ আগন্তুক দিনত আপোনালোকৰ যি ধৰণৰ এডিআৰই হওক আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামে হওক তো প্ৰতিটো কম্পিটিটিভ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ এটা জিকে কোৱেশ্চন লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হ'ব স্পৰ্টছ এণ্ড নাম্বাৰ অফ প্লেয়াৰ্ছ স্পৰ্টছ আৰু তাত কেইজনকৈ প্লেয়াৰে খেলে বহু পৰীক্ষাত আপোনালোকে দেখা পায় তো আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণৰূপে চাই তেনেহ'লে নিশ্চয় আপোনালোকে ইয়াৰ পৰা এটি কোৱেশ্চন পোৱাৰ পূৰ্ণ এটা সম্ভাৱনা থাকিব তো বন্ধুসকল যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অলপমান টানি দিব কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক এইটো চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰভাইড কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো প্ৰথমতে আমি লৈছো যে যেটো হল বেডমিণ্টন খেল আপোনালোকে নিশ্চয় গম পায় তো আমি ইয়াৰ লগে লগে আপোনালোকক মানে ইমেজ কিনিও দি দিছো যাতে আপোনালোকে আইডিয়া পায় কিছুমান নতুন স্পৰ্টছ আছে যিবিলাকৰ নাম আপোনালোকে হয়তো নতুন শুনা পাব যাৰ বাবে খেলটো কেনেকুৱা ধৰণৰ ইমেজ দি পেলাই আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি বেডমিণ্টন দুই ধৰণে হয় হেতু বুজিম যে এজন প্লেয়াৰও হ'ব পাৰে বা দুজনও হ'ব পাৰে যদি সিঙ্গেল হয় তেনেহলে এজন প্লেয়াৰ থাকিব আৰু যদি ডাবলছ হলে আপোনালোকৰ দুজন মনত ৰাখিব সিঙ্গেলৰ কাৰণে থাকিব আপোনাৰ এটা প্লেয়াৰ আৰু যদি ডাবলছ হয় ডাবলছৰ কাৰণে থাকিব দুজনকৈ প্লেয়াৰ নিশ্চয় আপোনালোকে অৱগত নেক্সটত আহিল আমাৰ বেসবলটো চাব আমি ইমেজ দি দিছো ইয়াত বেসবল কেনেকৈ খেলে তো এই বেসবলৰ প্লেয়াৰৰ সংখ্যা হল 9 মনত ৰাখিব 9 জনীয়া প্লেয়াৰৰ সংখ্যাৰে এই বেসবল খেলা হয় তো বন্ধুসকল যদি আপোনালোকে বিচাৰে তেনেহলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নাইবা আমাৰ টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত দিয়া থাকিব তাতে আমি পিডিএফ বনাই দিছো আপোনালোকে সম্পূৰ্ণ পিডিএফ খিনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে তো নেক্সটত আহিল আমাৰ বাস্কেটবলৰ প্লেয়াৰৰ সংখ্যা থাকিব 5 প্ৰতিটো দলত 5 জনীয়াকৈ গ্ৰুপত থাকে মনত ৰাখিব বাস্কেটবলত 5 জনীয়া টিম হয় আৰু নেক্সটত আহিল আমাৰ বিলিয়াৰ্ডছ তো ইয়াতে চাব বিলিয়াৰ্ডছ গেমটো কেনেকৈ খেলে আমি ইয়াত দেখুৱাইছো তো বিলিয়াৰ্ডছ বা স্নুকাৰ নামেৰে নামকৰণ কৰা হয় এই বিলিয়াৰ্ডছ বা স্নুকাৰত এজন প্লেয়াৰ থাকে প্ৰতিটো দলত মাত্ৰ এজনকৈ প্লেয়াৰ থাকে নেক্সটত আমি আহিম বক্সিং তো বক্সিংৰ খবৰ আপোনালোকে সকলোৱে জানে বক্সিংত কেইজন প্লেয়াৰ থাকে বক্সিংত আপোনালোকে জানে সিঙ্গেল হয় এজন প্লেয়াৰে বক্সিং খেলে তো বক্সিংৰ পিছত আহিল আমাৰ চেছৰ কথা আপোনালোকে জানে চেছ খেলটো মানে দবা খেল যাক কোৱা হয় এই চেছটো তো সিঙ্গেল প্লেয়াৰ এজন প্লেয়াৰে খেলে এজন প্লেয়াৰৰ সংখ্যা থাকে এজন নেক্সটত আহিল আমাৰ ক্ৰিকেটৰ বিষয়ে আপোনালোক সকলোৱে অৱগত নিশ্চয় আপোনালোকে জানে ক্ৰিকেটৰ প্লেয়াৰৰ সংখ্যা 11 মানে 11 জনীয়া প্লেয়াৰেৰে এই ক্ৰিকেট খেল খেলা হয় তো নেক্সটত আমি যাম ইয়াতে সব এটা নতুনকৈ আপোনালোকে পাই যাব হয়তো কোনোবাই পাইছে আৰু কোনোবাই নতুনকৈ পাব ক্ৰুকুৱেট ক্ৰিকেট নহয় কিন্তু আপোনালোকে স্পেলিংটো চাব ক্ৰুকুৱেটত যেটো প্লেয়াৰৰ সংখ্যা থাকে সেই প্লেয়াৰৰ সংখ্যা আপোনালোকে 3ও পাব পাৰে নাইবা 6 দুটা সিস্টেমত খেল হয় ইয়াতে আমি ইমেজ দেখুৱাইছো আপোনালোকক ইয়াতে চাব বলখন ইয়াতে আনিব লাগিব ইয়াৰ পৰা ইয়ালৈ আনিব লাগে তো এই খেলখনত আপোনালোকৰ প্লেয়াৰৰ সংখ্যা 3ও হ'ব পাৰে 6ও হ'ব পাৰে দুটা সিস্টেমত হয় মনত ৰাখিব 3 বা 6 এই দুটা অপচনত থাকিব এবাৰ আহক আপোনালোকে ফুটবল যেটো আমি নেচাৰেলি ফুটবল কওঁ এই ফুটবল খেলখনত প্লেয়াৰৰ সংখ্যা আপোনালোকে নিশ্চয় জানে 11 প্লেয়াৰৰ সংখ্যা থাকিব 11 ফুটবলত প্লেয়াৰৰ সংখ্যা থাকে 11 আপোনালোক সকলোৱে জানে তাৰ পিছত আহিল আমাৰ হকি ইয়াতে চাওক হকিত আসলতে প্লেয়াৰৰ সংখ্যা কিমান থাকে হকিতো 11 প্লেয়াৰ থাকে আপোনালোকে খেলখন কেনেকৈ হয় নিশ্চয় জানে এই যে হাতত এই বস্তুটো লৈ আছে এই বস্তুৰে এই বলখনক মৰিয়ে গোল পোষ্টলৈ লৈ যাব লাগে ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব 11 প্লেয়াৰ থাকিব হকিত তো হকিৰ পিছত আহিল আমাৰ কাবাডীত কিন্তু বহুতে কনফিউজ হৈ যায় যে কাবাডীত আসলতে কিমানজন প্লেয়াৰ থাকে 6 জন নে 7 জন কাবাডী খেলৰ কিন্তু আপোনালোকে বহুতে কনফিউজ হৈ যায় 6 জন নে 7 জন তো এটুত আপোনালোকে নিশ্চিত মনত ৰাখিব যে 7 প্লেয়াৰ্স থাকে কাবাডী খেলত প্লেয়াৰৰ সংখ্যা থাকিব সৰ্বমুঠ আপোনালোকে ভালদৰে জানি ল'ব যে 7 প্লেয়াৰ্স থাকিব কাবাডী খেলত এবাৰ খো এই খো খেলৰ ওপৰতো যোৱাবাৰ কিন্তু গ্ৰেড 3 গ্ৰেড 4ত আপোনালোকৰ এটা কোৱেশ্চন আহিছিলে যাতে প্লেয়াৰৰ সংখ্যা কিমান ইয়াতে চাব 9 প্লেয়াৰ देयर आर 9 प्लेयर्स
তো এই খো খো খেলত থাকে 9 জনীয়া এটা টিম থাকে তো এই 9 জনীয়া টিমে খেলখন খেলে তাৰপিছত ইয়াতে চাব নতুনকৈ আহিছে এইটো এটা খেল লেক্ৰছ এই লেক্ৰছ নামৰ যিটো স্পৰ্টছ আছে এই লেক্ৰছত আচলতে কিমানজনীয়া প্লেয়াৰে খেলে তো মনত ৰাখিব ইয়াত 10 জনীয়া প্লেয়াৰৰ এটা দল থাকে 10 জনীয়া লেক্ৰছত হ'ল আপোনাৰ 10 জনীয়া এটা প্লেয়াৰৰ দল থাকে এই 10 জনীয়া প্লেয়াৰৰ দলটোৱে খেলখন খেলে এবাৰ হক আমি আন এটা নতুন খেল লৈ যাম যেটো হ'ল নেটবল তো নেটবল আপোনালোকে খেলখন দেখা পাই আছে ইয়াত কেনেকুৱা ধৰণে খেলিব লাগে এই ওপৰত এখন নেট থাকে নেটলৈ বলখন মৰিয়াই দিব লাগে তো নেটবলত প্লেয়াৰৰ সংখ্যা থাকিব 7 মনত ৰাখিব নেটবলত প্লেয়াৰৰ সংখ্যা থাকে 7 সাতজনীয়া দলে এই নেটবল খেলখন খেলে নেক্সটত আহিল পলোটো আপোনালোকে মনত ৰাখিব এই যে ইয়াতে দিয়া আছে পলো ঘোঁৰাৰ ওপৰত দৌৰি খেলে হৰ্ছৰ ওপৰত মানে ঘোঁৰাৰ ওপৰত খেলখন খেলা হয় মনত ৰাখিব পলো খেলখন কেতিয়াবা এনেকৈ দিয়ে যে কোনটো জন্তুৰ লগত জড়িত বা কোনটো জন্তুৰ সৈতে খেলা হয় তো বা কোনটো গেমত ঘোঁৰাৰ ব্যৱহাৰ কৰা হয় ইয়াতে চাব 4 জনীয়া দল থাকে এই পলো খেলত 4 জনীয়া যেটো টিম থাকিব টিমখনত 4 জনীয়া দল থাকিব নেক্সটত আহিল আমাৰ টেনিছৰ নাম আপোনালোকে নিশ্চয় জানে আৰু এই টেনিছ খেলত দুই ধৰণে হয় সিঙ্গেল হয় আৰু ডাবলছ হয় যদি সিঙ্গেল হয় তেনেহলে প্লেয়াৰৰ সংখ্যা থাকিব 1 ডাবলছ হলে 2 জনীয়া সিঙ্গেলত এজনীয়া দল থাকে আৰু ডাবলছত দুজনকৈ থাকে মনত ৰাখিব টেনিছৰ ক্ষেত্ৰত এবাৰ ভলিবল ইয়াতো কিন্তু আপোনালোকে কনফিউজ হৈ যায় বহু সময়ত বহুতে দেখা যায় যে ভলিবলৰ প্লেয়াৰৰ সংখ্যা 7 দি আহে একচুয়ালি 7 নহয় ইয়াতে 6 আছে মনত ৰাখিব ভলিবলৰ প্লেয়াৰৰ সংখ্যা থাকিব 6 জনীয়া প্লেয়াৰৰ দলে এই ভলিবল খেলে নেক্সটত আমি যাম ওয়াটাৰ পলো ইয়াতে চাব পানীৰ মাজত এখন খেল খেলা হয় ইয়াতে চাব আমি দিয়া হৈছে ইয়াত ফটো দি দিছো ওয়াটাৰ পলোত প্লেয়াৰৰ সংখ্যা থাকিব আপোনালোকৰ 7 তো এনে ঘোঁৰাৰ ওপৰত যেটো পলো খেলে তাতে প্লেয়াৰৰ সংখ্যা থাকে 4 কিন্তু এই যেটো ওয়াটাৰ পলো ইয়াত প্লেয়াৰৰ সংখ্যা থাকিব 7 জন মনত ৰাখিব 7 জন ওয়াটাৰ পলো এনে পলো হলে প্লেয়াৰৰ সংখ্যা 4 আৰু যদি ওয়াটাৰ পলো হয় তেনেহলে 7 জনীয়া দল থাকিব নেক্সটত আহিল ৰাগবি ইয়াতে চাব ৰাগবি খেলখনৰ আমি ছবি দিছো ইয়াত এই ৰাগবি খেলত প্লেয়াৰৰ সংখ্যা থাকিব 15 মানে আজিলৈ আমি যিমানখিনি খেলৰ কথা ইয়াত আলোচনা কৰিলো তাৰ মাজত হাইয়েষ্ট প্লেয়াৰৰ সংখ্যা থাকিব এই ৰাগবি খেলখনত মানে যিখিনি আলোচনা কৰা হল আজি তো মনত ৰাখিব আজিৰ ভিডিওটোত আমি এই কথাখিনি আলোচনা কৰিলো তো ভাল পালে নিশ্চয় এটি লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব